বন্ধুসকল আমি আছোঁ এতিয়া ঘুম ৰেলৱে ষ্টেচনত দাৰ্জিলিঙত। ইয়াত যদি আপোনালোকে আহি টয় ট্ৰেইনৰ মজা ল'ব খোজে তেতিয়াহ'লে ইয়াত ঘুমৰ পৰা ঘুম ৰেলৱে ষ্টেচনৰ পৰা দাৰ্জিলিংলৈকে ট্ৰেইন অহা যোৱা কৰে আৰু তাতে 1000 টকাকৈ আপোনাৰ ফিজ হয়, যিটো ট্ৰেইন টিকেটৰ দাম। তো আহিলেও আমি এনেই ইয়াত নুঠো বাৰু, এনেই চাব আহিছোঁ। ইমান অলপ সময় ট্ৰেইনত উঠি আৰু কি কৰিম, জাষ্ট এইটো এতিয়া বৰ্তমান ষ্টেচনত কোনো ট্ৰেইন নাই। আহোঁতে বাটত লগ পালোঁ, ট্ৰেইনখন গুচি গ'ল। এতিয়া আছোঁ, এইটো মানে মিউজিয়াম চিষ্টেম বনাই থোৱা আছে ইয়াতে চাব পৰাকৈ। এইটো হ'ল বহুত পুৰণি ইঞ্জিন, তাতে ধুনীয়াকৈ সজাই থোৱা আছে। আৰু এইটো ৰেলৱে ষ্টেচন ইণ্ডিয়াৰ ভিতৰত আটাইতকৈ ওখ পাহাৰৰ ওপৰত থকা বুলি জনা যায়। এইটো চাওক 7407 কিলোমিটাৰ ওখত আছে পাহাৰৰ ওপৰত। আপোনালোকে চাৰ্চ কৰি চালেও পাব, ইণ্ডিয়াৰ ভিতৰত হায়েষ্ট ওখ পাহাৰত থকা ৰেলৱে ষ্টেচন ঘুম হয়, ঘুম ৰেলৱে ষ্টেচন। আহিলোঁ, এইটো ভাল লাগিল ইয়াতে। এইটো ঘুম 7407 কিলোমিটাৰ ওখ।